মোৰ বাবা এজন মোৰ বাবাৰ এনেকুৱা হঠাতে অসুস্থ হৈ পৰিল। কিহৰ কাৰণে জানেনে? আপোনালোকেতো নাজানে, কাৰণ মই সেইদিনাখনে ৰাতাৰাতি যাব লগা হ'ল গুৱাহাটীৰ পৰা। জুবিন দা ঢুকোৱাৰ পিছদিনাখনে বাবা জুবিন দাৰ মাতটো শুনাৰ পিছত নাম শুনিছে যে জুবিন দা ঢুকাল। সেই চিন্তাতে মানুহটো একদম পূৰা পৰি গ'ল, যাই একদম হস্পিটেলাইজ হ'ল। হৈ খবৰ দিছে যে একদম মোৰ বাবাই আমাক চাংকে আছে আৰু মানুহটোৰ অৱস্থা খুবেই বেয়া। সেইকাৰণে হস্পিটেলাইজ কৰিলে আৰু পূৰা চেলাইন দি থৈ দিছে। এতিয়া মই যাওঁ যদি অকণমান মাত দিয়াৰ পিছত চেলাইনটো বহুত কেইটা খালে, হোৱাৰ পিছতে অকণমান মাত দিছে আৰু মাত দিয়াৰ পিছত অলপমান মনটো ভাল লাগি গ'ল। যাই কেনে ভাবিলোঁ ঠিকে আছে, অলপ কথা বতৰাও পাতিলোঁ যাই কেনে। কিন্তু ইমান সুস্থ নহয় মানুহজন, উঠিবও নোৱাৰে, বহিব নোৱাৰা হৈ গৈছে, এনেকুৱা অৱস্থা। কিন্তু এই মানুহজনৰ কিহৰ কাৰণে টেনশ্যন হয়? আমাৰ অসমৰ এজন ইমান ডাঙৰ বিখ্যাত গায়ক বুলি ক'লেও ভুল হ'ব, বিশ্বৰ হেৰি হয় তেওঁ। তেতিয়াহ'লে ইমান ভাল মনৰ মানুহ এজন, অকল গায়কে নহয়, তেখেতৰ কাৰণে দুনীয়াখনে কৰি আছে। সকলোৱে তেখেতৰ কাৰণে দোৱা কৰিছে আৰু চবেই প্ৰাৰ্থনা কৰিছে। সকলো অসমবাসী ৰাইজে, ভাৰতবৰ্ষৰ ৰাইজে পূৰা তাৰ কাৰণে লাগি আছোঁ। এনেকুৱা মানুহক লাগি চবেই আশা কৰে যেন ভাল মানুহ এজন থাকক দুনীয়াত, কিন্তু নাই। আজি তেওঁ গুচি গ'ল। কাপোৰ পিন্ধা নাই বোলে, কাপোৰ পিন্ধা নাযাওঁ দি